দেউতাহঁতে যিবিলাক খেতি বাতি কৰিছিল আৰু আমি এতিয়া আমি যিধৰণে খেতি কৰিছোঁ অকণমান মানে পাৰ্থক্য আছে। একেডোখৰ মাটিতে দেউতাহঁতে যেতিয়া আমি খেতি কৰিছিল আমি আমাৰ মানে 6 মাহ দিন খাবলৈ নোযোগ, কিন্তু এতিয়া আমি সেই একেডোখৰ মাটিতে আমি বিজ্ঞানসন্মতভাৱে খেতি কৰি আমি মানে বছৰেকত ধানটো বিকিও আৰু 3 বছৰমান মানৰ কাৰণে খাব পৰা অৱস্থাত আছোঁ। খেতি কৰিলে যে সন্মান পায় এই কথাটো মানে শুনিছিলোঁ, কিন্তু আমিও যে ইমান সৰু এখন খেতি কৰি যে এনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যাব পাৰিম বুলি কেতিয়াও ভবা নাছিল। মোৰ ইয়াত 5টা সেউজ গৃহ আছে। নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষিজন অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি এই কৃষক বন্ধু অনুষ্ঠানৰ অতিথি সন্ধানত আহি আমি উপস্থিত হৈছোঁ ধেমাজি জিলাৰ মথাডাঙৰ প্ৰগতিৰ কৃষক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আদৰ্শৱান কৃষক দেৱজিৎ চাংমাই কৃষি ফাৰ্মত। তেওঁ আজি আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁৰ সৈতে কথা পাতিম, তেওঁ কৃষি ক্ষেত্ৰখনলৈ কেনেকৈ আহিল, কৃষি ক্ষেত্ৰখনত কিমান সফলতা লাভ কৰিছে আদি কথাবোৰ জানিবলৈ আমি আজি তেওঁ কৃষি ফাৰ্মত উপস্থিত হৈছোঁ। দাদা নমস্কাৰ, আপোনাৰ অনুষ্ঠানত চাবলৈ জনাইছোঁ। নমস্কাৰ, আপোনাৰ অনুষ্ঠানৰ জৰিয়তে সমূহ অসমবাসী কৃষকক মোৰ ফালৰ পৰা মোৰ বিষ্ণুজিৎ কৃষি ফাৰ্মৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষি ক্ষেত্ৰখনলৈ আপুনি কেনেকৈ আহিলে? সৰুৰ পৰা আমি দেউতাৰ লগত কৃষি কৰ্মৰ লগতে জড়িত। হয়, দেউতাহঁতে খেতি বাতিবিলাক কৰা দেখি থাকোঁ। দেউতাহঁতৰ খেতি বাতিৰ লগত আমিও যাওঁ। দেউতাহঁতে যিবিলাক খেতি বাতি কৰিছিল আৰু আমি এতিয়া আমি যিধৰণে খেতি কৰিছোঁ অকণমান মানে পাৰ্থক্য আছে। এইখনে পাৰ্থক্য বুলি ক'ব বিচাৰিছোঁ। একেডোখৰ মাটিতে দেউতাহঁতে যেতিয়া আমি খেতি কৰিছিল আমি আমাৰ মানে 6 মাহ দিন খাবলৈ নোযোগ। হয়, মানে ধৰক 6 মাহ জুৰে আৰু 6 মাহ দিন আমি বেলেগৰ পৰা ধানটো কিনিবলগীয়া হয়, কিন্তু এতিয়া আমি সেই একেডোখৰ মাটিতে আমি বিজ্ঞানসন্মতভাৱে খেতি কৰি আমি মানে বছৰেকত ধানটো বিকিও আৰু 3 বছৰমান মানৰ কাৰণে খাব পৰা অৱস্থাত আছোঁ। এই অঞ্চলত কোনটো কাৰণ আছে? আমি দেউতাহঁতে যিবিলাক পুৰণিকলীয়া নীতি নিয়মৰ মাজেদি যিবিলাক খেতি বাতি কৰিছিল আৰু আমি যেতিয়া নেকি গম পালোঁ যে কিছুমান বিজ্ঞান পদ্ধতিৰ কিছুমান যদি আমি খেতি বাতিত আহিব লাগিব, এই কথাবিলাক অলপ যেতিয়া আমি জানিলোঁ, তো জনাৰ পিছত আমি কৃষি ক্ষেত্ৰখনত তেনেধৰণে আগবাঢ়িছোঁ আৰু আগবাঢ়ি ধৰক যথেষ্টখিনি কৃষি ক্ষেত্ৰখনত লাভান্বিত হৈছে। আমাৰ এতিয়া বহু কৃষকে সেই পুৰণিকলীয়া কৃষি পদ্ধতিৰ খেতি কৰি আছে। আপুনি তাৰ পৰা ব্যক্তিগত হৈ আপুনি নতুন চিন্তা চেতনা আগবাঢ়ি আহিলে কৃষি ক্ষেত্ৰখনলৈ। এই ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰা এনেকৈ পৰামৰ্শ পাইছিলে বা কোনোবা অনুপ্ৰেৰণা পাইছিলে আপুনি কাৰোবাৰ পৰা? নিশ্চয়। মই 2012 চনৰ পৰা খেতিত কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। এই ক্ষেত্ৰত মই ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ নাম ল'ব লাগিব। তেওঁলোকে মোক যথেষ্টখিনি অনুপ্ৰেৰণা দিছে। জিলা কৃষি বিভাগৰ ফালৰ পৰা মই যথেষ্টখিনি অনুপ্ৰেৰণা পাইছোঁ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা পৰামৰ্শবিলাক লৈ খেতি প্ৰশিক্ষণবিলাক লৈ মানে খেতি পথাৰত নতুন কিছুমান প্ৰযুক্তিবিদ্যা হাতত লৈ মানে খেতি পথাৰত আগবাঢ়িছোঁ আৰু ঠিক তেনেধৰণে মানে কৃষি ক্ষেত্ৰখনত আগবাঢ়ি আজি এনেকুৱা ধৰণৰ এটা পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছোঁ। আমি বহু সময়ত মানে এটা অভিযোগ শুনিবলৈ পাওঁ, মানে কৃষি বিজ্ঞান কেন্দ্ৰ বা যিবিলাক কৃষি কাৰ্যালয়ে আমাৰ কৃষকসকলৰ ইমান এটা সম্পৰ্ক নাৰাখে বা আমাৰ কৃষকসকলেও সম্পৰ্ক নাৰাখে বা তেওঁলোকৰ এটা সম্পৰ্ক নাৰাখে, এটা দূৰ সম্পৰ্ক আছে। কিন্তু আপুনি এই ক্ষেত্ৰত তেওঁলোকৰ কেনেকৈ যোগাযোগ হ'ল বা আপোনাক তেওঁলোকে কেনেকৈ সহায় কৰিবলৈ প্ৰথম মানে সহায় কৰিলে এই বিষয়ে? আমাৰ ধেমাজিত যেতিয়া নেকি কৃষি বিজ্ঞান কেন্দ্ৰ আহে তেতিয়া আমি জনাই নাছিলোঁ কৃষি বিজ্ঞান কেন্দ্ৰনো কি, কেনেধৰণৰ পৰামৰ্শ দিয়া কথা বুজা নাছিলোঁ। তাৰপৰা গৈ অফিচত গ'লোঁ, তাৰপৰা তাত যিসকল মানে বিষয় আছে তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ আৰু নিজে কি খেতি কৰিছোঁ পৰামৰ্শবিলাক কথাবিলাক ক'লোঁ। তাৰপৰা তেওঁলোকৰ মানুহবিলাক আহিলে আহি পিনি চালে, এতিয়াও আমাৰ খেতি পথাৰত আহি থাকে। যিকোনো মুহূৰ্ততে তেওঁলোকে আমাক মানে পৰামৰ্শবিলাক দিয়ে আৰু তেওঁলোকৰ পৰামৰ্শবিলাক লৈ মানে কাম কৰিছোঁ। কাম কৰি মানে খেতি পথাৰত আগবাঢ়িছোঁ। আমাৰ বহু কৃষকে কয় কৃষি বিজ্ঞান কেন্দ্ৰসমূহে সহায় নকৰে বা জিলা কৃষি কাৰ্যালয়সমূহে তেওঁলোকক মানে সম্পৰ্ক এটা নাথাকে। এই ক্ষেত্ৰত কোনে আগভাগ ল'ব লাগিব প্ৰথমতে, আপুনি কি ভাবে? মানে কি ধৰক এখন জিলাত এটাহে অফিচ থাকে, এটা কাৰ্যালয় থাকে। ধেমাজি বুলিয়ে নহয় গোটেই জিলাখনত কিমান কৃষক থাকে, গতিকে প্ৰত্যেকজন কৃষকৰ ওচৰত যাব পৰাটো তেওঁলোকৰ ইমান সামৰ্থ্য নাথাকিবও পাৰে বা চিনি নাপাবও পাৰে, কিন্তু প্ৰথমে কি কয় নিজে কৃষকজন তাত যাব লাগিব। তাৰপিছত কি কৰিছেনো সেই কথাটো তেওঁলোকক ক'ব লাগিব। নিজে কোৱাৰ পিছত দেখিব আপোনালোকৰ যথেষ্টখিনি মানুহ আহিব, তেওঁলোকে পৰামৰ্শবিলাক দিয়ে ধুনীয়াকৈ আৰু কৃষি ক্ষেত্ৰখনত মানে আগুৱাই যাবৰ কাৰণে যিখিনি তেওঁলোকে পৰামৰ্শ দিবলৈ সেইখিনি দি আগবঢ়াই লৈ যায়। হয়, আপুনি এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পাইছিল নহয় জানো? মই 2022 চনত গোটেই ভাৰতবৰ্ষৰ ভিতৰত
মানে অসমৰ নৰ্থ ইষ্টৰ এইটো প্ৰথম বুলিয়ে ক'ব লাগিব যিটো মানে পণ্ডিত দীনদয়াল অন্ত্যোদয় কৃষি পুৰস্কাৰ এইটো আমাৰ ধেমাজি জিলালৈ মানে আহিছিলে মই পাই আনিছিলোঁ গতিকে সেইটো এটা মানে সেই অভিজ্ঞতাটো আপোনাক কওকচোন কেনেকুৱা লাগিছে বঁটাটো পায় আপোনাৰ আমাৰ ৰাইজৰ কেনেকুৱা আগ্ৰহ আছিলে সেই সময়ত আপোনাৰ প্ৰতি খেতি কৰিলে যে সন্মান পায় এই কথাটো মানে ধৰক শুনিছিলোঁ বা খেতিত যে এটা সন্মান আছে বা খেতি কৰিলে যে এখন ভাল মঞ্চ পায় এই কথাটো আমি শুনিছিলোঁ কিন্তু আমিও যে ইমান সৰু এখন খেতি কৰি যে এনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যাব পাৰিম বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু যেতিয়া নেকি আপোনাক কৰ্মবিলাক কৰি থকা দেখিব যিকোনো কাম এটাত আপুনি নেৰানেপেৰাভাৱে লাগি থাকিব লাগি থকাৰ পিছত দেখিব এদিন মানে সকলোৱে সফলতাৰ মুখখন দেখিবলৈ পোৱা যায় মই এটা কথা সুধোঁ যেতিয়া দেৱজিৎ দাই ফ্লাইটৰ পৰা নামে সেই সময়খিনিত আমাৰ যি ঢোলে ডগৰে যে আদৰি আনিছিলে সেই সময়ত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল মোৰ মানে সেইখিনি টাইমত ধৰক যেতিয়া নেকি দিল্লীৰ পৰা আহিছোঁ দিল্লীত পৰা আহোঁতে কি কয় ফ্লাইটত আহোঁতেতো মোবাইলটো হেৰি হৈ থাকে কোনো চুইচ অফ হৈ থাকে তাৰপিছত যেতিয়া নেকি বিমানবন্দৰত নমাৰ পিছত তেতিয়া মই ফোন পাইছোঁ ফোন পাই মানে কৈছে যে তোমাক আনিবৰ কাৰণে গৈ আছোঁ তেতিয়া মানে মই ভাবিছোঁ কি মইনো কি বৰ ডাঙৰ কাম এটা কৰি আহিলোঁ মানে মানুহে এনেকৈ মানুহবিলাকে ইমান মৰম দিছে মানে প্ৰায় ঢোল চোল লৈ একদম বিহু চিহু লৈ এনেকৈ আদৰিবৰ কাৰণে গৈছে জীৱনত মানে কৃষি কৰ্ম কৰি যে এনেকুৱা এটা মানুহে মানে যে এনেকৈ আদৰি ল'ব বা মানুহে যে ইমান মৰম দিব জীৱনত ভবা নাছিল বহুত ভাল লাগে মানে এইবিলাক মানে কি কয় বহুত অনুপ্ৰেৰণা মোৰ লগতে আন দহজন কৃষকৰ কাৰণেও এইটো অনুপ্ৰেৰণা বুলি মই ভাবোঁ খেতি কৰি এনেকুৱা এটা সন্মান পাম বুলি আপুনি ভাবিছেনে কেতিয়াবা মইতো তেনেধৰণৰ ভবা নাই নিজৰ কৰ্মখিনি কৰি আছোঁ আৰু এতিয়া এনেকুৱা কৰ্ম কৰিছোঁ যিটো কৰ্মৰ জৰিয়তে অঞ্চলৰ যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে যেন এটা অনুপ্ৰেৰণা পায় আপুনি দেখিছে এতিয়া মোৰ কৃষি ফাৰ্মখনত মই দেখিছোঁ কম মাটিত খেতিবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ কম মাটিত কেনেকৈ খেতি কৰি আৰ্থিকভাৱে কেনেকৈ ধৰণে টনকিয়াল হ'ব পাৰি এই কথাটো চিন্তা কৰিছিলোঁ আৰু হয়তো পৰৱৰ্তী এই কম ঠাইত খেতি কৰা বিষয়টোৱে প্ৰাসংগিক হৈ নুঠিব পদ্ধতিটো আৰু আজিকালি এতিয়া জনসংখ্যা বৃদ্ধি আহি আছে হয় তেনেক্ষেত্ৰত আপোনাৰ যিটো কৃষি পদ্ধতি আপুনি খেতি কৰিছে বা যিটো মডেল লৈ খেতি কৰিছে সেইটো প্ৰাসংগিক হৈ নপৰিবনে নিশ্চয় মই প্ৰথমে ধানৰ প্ৰমাণিত বীজ উৎপাদন কৰি আছোঁ হয় যেতিয়া আমি প্ৰমাণিত বীজ উৎপাদন কৰিছিলোঁ তেতিয়া দেখিলোঁ যে এটা খেতি কৰি এজন কৃষকে চলিব কেতিয়াও নোৱাৰে মানে স্বাৱলম্বীৰ দিশত আহিব নোৱাৰে তেতিয়া চিন্তা কৰিলোঁ যেতিয়া নেকি আমাৰ গোটেই বিশ্বত বা আমাৰ ভাৰতবৰ্ষত লকডাউন আৰম্ভ হৈ গ'ল সেই সময়ত কি হ'ল মানুহবিলাকৰ বিশেষকৈ কৃষকবিলাকৰ চলিবৰ কাৰণে অকণমান সমস্যা হৈ গ'ল ধৰক 2 বছৰ দিন যদি লকডাউন হৈ যায় লকডাউনত মানে কেনিও যাব নোৱাৰা এটা পৰিস্থিতি হৈ গৈছিলে সেইকাৰণে ঘৰতে থাকি কি কৰিব পাৰোঁ বুলি চিন্তা কৰি ঘৰৰ চোতালখনতে মানে চোতালখনতে ভাবিলোঁ কি সেউজ গৃহ বনাওঁ সেউজ গৃহতে খেতি কৰোঁ খেতি কৰি মানে ধৰক সেইটো টাইমত সিহঁতে খেতি কৰি মানে বজাৰলৈ নিবলৈ সক্ষম হৈছিল এতিয়া আপোনাৰ বৰ্তমান কিমানটা সেউজ গৃহ আছে মোৰ ইয়াত বৰ্তমান 5টা সেউজ গৃহ আছে তাত কেনেকুৱা ধৰণৰ খেতি বৰ্তমান হৈ আছে মানে বৰ্তমান মানে কি মই অকণমান কামটো অকণমান বেলেগ ধৰণে কৰোঁ মই বুলি ক'লে অকণমান বেয়া তথাপিতো মানে কি আন ছিজনত খেতিবিলাক নিবৰ কাৰণে বজাৰলৈ নিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ ধৰক যিটো টাইমত ছিজনত যদি এজন কৃষকে খেতি কৰে মূল্যটো অকণ কম পায় কিন্তু যদি আৱতৰীয়া বতৰত যদি খেতি কৰি বজাৰলৈ নিব পৰা যায় তেতিয়া আকৌ মূল্যটো ডাবল হয় এতিয়া আপোনাৰ দেখিছে আজি মই এতিয়া বিলাহী লগাইছোঁ এপ্ৰিলত তেতিয়া বিলাহী লগাইছোঁ জুন জুলাইত হাৰ্ভেষ্টিং হ'ব সেইটো টাইমত বিলাহী মানে 100 টকা বা 80 টকা পাম আকৌ ভোট জলকীয়া লগাইছোঁ এতিয়া এইটো টাইমত যিসকল কৃষকে ভোট জলকীয়া লগাইছে সেইটো টাইমত শেষ হ'ব গতিকে সেইটো টাইমত বজাৰত ভোট জলকীয়া নাপালে আমি যদি আৱতৰীয়াত যদি উলিয়াই লৈ যাব পাৰোঁ তেতিয়া মানে মূল্যটো পোৱা যায় ঠিক তেনেধৰণে চিন্তা কৰিলে কি কম মাটিত আন ছিজনত খেতি কৰি বজাৰলৈ নিব পৰাটোৱে মেইন উদ্দেশ্য।